আপোনালোকে হয়তো এনেকুৱা ধৰণৰ লিফি প্লাণ্টবোৰ প্ৰায় মানুহৰ ঘৰত দেখিছে। এই গছবোৰ কেৱল ঘৰখনৰ শুৱনিৰ বাবেই নলগায়, ইয়াৰ আঁৰত বহুতখিনি কথা লুকাই আছে। ৱেলকাম টু পাৰিজাত টেইলছ। ঘৰৰ ভিতৰত লগোৱা সৰ্বশ্ৰেষ্ঠ গছবোৰ বা ইনডোৰ প্লাণ্টছবোৰ হ'ল স্নেক প্লেণ্ট, মানি প্লেণ্ট, জেড প্লেণ্ট, স্পাইডাৰ প্লেণ্ট, পিচ লিলি, ফিলোডেনড্ৰন, চাইনিজ এভাৰগ্ৰীণ, বাৰ্ড অফ পেৰাডাইজ, ৰেড প্ৰেয়াৰ প্লাণ্ট ইত্যাদি। এতিয়া জানো আহক এই গছবোৰ ঘৰৰ ভিতৰত কি কাৰণে লগাব লাগে। এই গছবোৰে মানসিক চাপ কমায়, বায়ু বিশুদ্ধ কৰে, ঘৰৰ ভিতৰত আৰ্দ্ৰতা বজাই ৰাখে, তাৰোপৰিও শব্দ শোষণ কৰে। আধ্যাত্মিক দিশৰ পৰা চাবলৈ গ'লে এই গছবোৰে ঘৰখনত এটা পজিটিভ এনাৰ্জি ক্ৰিয়েট কৰে, ঘৰখনলৈ পজিটিভ বস্তুবোৰ এট্ৰেক্ট কৰে আৰু লগতে ঘৰখনত শান্তিৰ পৰিৱেশ এটা বজাই ৰাখে। যিহেতু এইবোৰ গছৰ মেইনটেনেঞ্চ একদমেই নাই, খুব কম পোহৰত বাঢ়ে, টাবতো লগাব পাৰি, সেইবাবে এইবোৰ গছ সৰ্বশ্ৰেষ্ঠ। এনেধৰণৰ ভিডিঅ'বোৰ চাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'বোৰ লাইক কৰিব আৰু ভাল বেয়া কমেণ্টত জনাব।